ওম শান্তি। আজি 28 মে 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য। আজি সৎগুৰুবাৰ অৰ্থাৎ বৃক্ষপতি দে। সন্মুখত বাপ দাদা আৰু অনুভৱ কৰিম হিষ্ট্ৰী হলত বাবাৰ দ্বাৰা মুৰলী শুনিছো। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক পিতাৰ ওচৰলৈ নিজৰ উচ্চ ভাগ্য গঢ়িবলৈ আহিছা। যিমানেই শ্ৰীমতত চলিবা সিমানেই উচ্চ ভাগ্য গঢ় লব। আজিৰ প্ৰশ্নটো হল, ভক্তিৰ কোনটো অভ্যাস এতিয়া তোমালোক সন্তানসকলৰ থকা অনুচিত? উত্তৰটো হল, ভক্তিত অলপ দুখ হলে, বেমাৰ হলে তেতিয়া কয়, হে ৰাম, হে ভগৱান, হায় হায় কৰাৰ অভ্যাস ভক্তিত থাকে। এতিয়া তোমালোকে মুখেৰে কেতিয়াও এনেকুৱা কথা উচ্চাৰিত কৰিব নালাগে। তোমালোকেতো ভিতৰি মৰমৰ বাবাক মৰমেৰে স্মৰণ কৰিব লাগে। আজিৰ মুৰলীৰ গীতটো হল, তকদীৰ জগাকৰ আয়ু হুঁ, ভাগ্য উদয় কৰি আহিছো। ওম শান্তি। প্ৰত্যেক মানুহেই পুৰুষাৰ্থ কৰে সুখ আৰু শান্তিৰ ভাগ্য গঢ়িবলৈ। সাধু সন্ত সন্যাসী আদিয়ে কয়, আমাক শান্তিৰ প্ৰয়োজন, দুখ হৰণ কৰা, সুখ দিয়া। তেওঁলোকে বুজি পায় ভগৱানেহে মানুহ মাত্ৰৰ দুখহৰ্তা সুখকৰ্তা। এতিয়া ভগৱানক মানুহেতো নাজানে, অৰ্থাৎ ভগৱানৰ যথাৰ্থ ৰূপটো কোনোৱে নাজানে। তেখেত কেনেকুৱা, কত থাকে, তেখেতৰ নাম কি, কৰ্তব্য কি, কেতিয়া আহে। তোমালোকেতো শিৱ বাবা বুলি কোৱা, ব্ৰহ্মা বিষ্ণু শংকৰক বাবা বুলি কোৱা নহয়। তেওঁলোকতো দেৱতা হয়। কোৱা হয় ব্ৰহ্মা দেৱতাই নমঃ, বিষ্ণু দেৱতাই নমঃ, শংকৰ দেৱতাই নমঃ। ভগৱানকহে পিতা অৰ্থাৎ বাবা বুলি কোৱা হয়। তেওঁ নিৰাকাৰ, যাৰ পূজা কৰে। এইটো জানে যে শিৱ বাবা সকলোৰে পিতা, সেইবাবে তেখেতক ভোলা বাবা বা ভোলানাথ বাবা বুলি কোৱা হয়। কিন্তু এইটো চিন্তন নচলে যে আমি বাবা বুলি কিয় কওঁ। বাবাটো মানে পিতা এজন লৌকিক আৰু আন এজন কেনেধৰণৰ পিতা। নিজৰ লৌকিক পিতা থকাৰ পিছতো আমি আকৌ ভগৱানক পিতা বুলি কিয় কওঁ। পৰম পিতা বা গড ফাদাৰ বা বাবা। এই আত্মাই কয় তেওঁ নিৰাকাৰ পিতা। তেওঁ নিৰাকাৰ, আমি আত্মাও নিৰাকাৰ। সাকাৰ বাবা থকা স্বত্বেও আত্মাই সেই পিতাক নাপাহৰে। নিজৰ শৰীৰৰ দেউতাক থকাৰ পিছতো আমি কিন্তু ভগৱানক নাপাহৰো। ঈশ্বৰ হৈছে পিতা, আমি তেওঁৰ সন্তান। ইয়াত পৰম পিতা বুলি কয়, ইংৰাজীত কয় গড ফাদাৰ, সুপ্ৰিম সোল, সকলোতকৈ উচ্চ। লৌকিক পিতাটো শৰীৰৰ ৰচয়িতা আৰু তেওঁ হল পাৰলৌকিক পিতা। পিতাইহে আহি সন্তানসকলক বুজায়। পিতাক স্মৰণ কৰে কিয়নো পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায়। ভক্তিত সকলোৱে সেই নিৰাকাৰ পৰম পিতাকে স্মৰণ কৰে কিয়নো তেওঁৰ দ্বাৰাহে সুখ শান্তিৰ উত্তৰাধিকাৰ পোৱা যায়। তোমালোক পিতাৰ ওচৰলৈ আহিছাই উত্তৰাধিকাৰ লবলৈ, আৰু তেখেতে আমাক সত্য যুগৰ ৰাজাই প্ৰাপ্ত কৰোৱায়। দুখহৰ্তা সুখকৰ্তা পিতাহে আহি সুখৰ ৰাস্তা দেখুৱায়। আকৌ তাত দুখৰ নাম চিহ্নও নাথাকে। কত? সত্য যুগত। ইয়াততো বহুত দুখ হয় নহয়। সকলোৱে মিনতি কৰে, মানে প্ৰাৰ্থনা কৰে। এতিয়াতো জগতত বহুত দুখ আহিবলগীয়া আছে। কোনোবা মৰিলে তেতিয়া কিমান দুখী হয়। হায় ভগৱান বুলি কৈ কান্দে। তেওঁৱেই কল্যাণকাৰী পিতা গায়ন কৰে, তেন্তে নিশ্চয় দুখ হৰণ কৰিছে, সুখ দিছে, নহয় জানো? যিজনে সুখ দিয়ে তেখেতে দুখটো নিদিয়ে। পিতাই আহি বুজায়, সন্তানসকল তোমালোক
কল্পই কল্পই যেতিয়া বহুত দুখী পতিত হৈ যোৱা তেতিয়া মিনতি কৰা, হে বাবা আহা। মই কল্পই কল্পই সংগমত আহোঁৱেই। পাৱন জগতৰ আদি আৰু পতিত জগতৰ অন্তক সংগম বুলি কোৱা হয়। এই এটাই সংগম যুগৰ গায়ন কৰা হয়, য'ত আত্মাৰ পৰমাত্মাৰ মিলন হয়। পিতা আহে সকলোৰে জ্যোতি জগাবলৈ, দুখ হৰণ কৰি সুখ দিবলৈ। তোমালোকে জানা আমি পাৰলৌকিক পিতাৰ ওচৰলৈ আহিছো। যিজন পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰি আহিছে, অৰ্থাৎ ব্ৰহ্মা বাবাৰ শৰীৰত প্ৰৱেশ কৰি আমাক বুজাইছে। তেওঁ নিজেই কয়, মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁৰ নাম ব্ৰহ্মা ৰাখো। তোমালোক সকলো হৈছা ব্ৰহ্মা কুমাৰ আৰু কুমাৰী। তোমালোকৰ এইটো নিশ্চয়তা আছে যে আমি ব্ৰহ্মাৰ সন্তান হৈছো, পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ লবলৈ। আমি ব্ৰহ্মা কুমাৰ কুমাৰী কিয় হৈছো? শিৱ বাবাৰ পৰা সুখ শান্তিৰ উত্তৰাধিকাৰ লবলৈ। তোমালোক সন্তানসকলৰহে সুখ আছিল যেতিয়া এই লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। এতিয়া হল কলিযুগ দুখধাম। তাৰ পাছত আকৌ সত্যযুগ আহিব। বিশ্বৰ বুৰঞ্জী ভূগোল পুনৰাবৃত্তি হয় নহয়। সত্যযুগত পুনৰ এই লক্ষ্মী নাৰায়ণে ৰাজ্য কৰিব। এই চক্ৰ পুনৰাবৃত্তি হৈয়ে থাকে। বাবাই বুজাইছে, তোমালোক নৰকবাসী হৈছা, এতিয়া পুনৰ স্বৰ্গবাসী হব লাগে, অৰ্থাৎ কলিযুগ মানে হৈছে নৰক আৰু সত্যযুগ হৈছে স্বৰ্গ, যত কোনো ধৰণৰ দুখ নাই, অকাল মৃত্যু নাই, অভাৱ নাই। তোমালোক দেৱী দেৱতাসকলৰ বহুত সৰু বৃক্ষ আছিল। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে। সৰু বৃক্ষ মানে দেৱী দেৱতাৰ সংখ্যা বহুত কম। ত্ৰেতাৰ লাষ্টলৈকে 33 কোটিহে আৰু বৰ্তমান 850 কোটি জনসংখ্যা। এতিয়া বাবাই কৈছে যে তোমালোকেই 84 জন্ম লৈছা। আমি গোটেই বিশ্বৰ মালিক আছিলো, আকৌ পুনৰ্জন্ম লৈ আহিছো। এতিয়া তোমালোকৰ 84 জন্মৰ অন্তৰো অন্ত, মানে লাষ্ট জন্ম। জগতখন নতুনৰ পৰা পুৰণি নিশ্চয় হব। নতুন জগত পাৱন আছিল, এতিয়া পুৰণি জগত পতিত, কিমান দুখী কংগাল। ভাৰত বহুত চহকী আছিল। পবিত্ৰ গৃহস্থ আশ্ৰম আছিল। পবিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল। সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। সৰ্বগুণ সম্পন্ন, হুলকলা সম্পূৰ্ণ আছিল। এই কথাবোৰ শাস্ত্ৰত নাই। শাস্ত্ৰ হল ভক্তি মাৰ্গৰ বাবে। ভক্তিৰেই ৰীতি প্ৰথা তাত আছে। কেনেকৈ পূজা পাঠ কৰিব লাগে সেই নিয়মসমূহ শাস্ত্ৰত আছে। বাবাক লগ পোৱাৰ ৰাস্তা শাস্ত্ৰৰ পৰা পোৱা নাযায়। তাত কেৱল ভগৱানক বিচৰাৰহে ৰাস্তা আছে, কেনেকে বিচাৰিব লাগে। কিন্তু ভগৱানক কেনেকে আমি পাওঁ, ভগৱান কোন হয়, কেতিয়া আহে, সেইখিনি কথা তাত নাই। বুজিও পায় ভগৱান ইয়ালৈ আহিব লাগে, আকৌ তাত গৈ পোৱাৰটো কথাই নাই। সত্যযুগতো আমি নাপাওঁগে। যজ্ঞ তপ আদি কৰা সেয়া কোনো ৰাস্তা নহয়। ভগৱান যেতিয়া নিজে আহিব, নিজৰ পৰিচয়টো নিজে দিব, তেতিয়াহে আমি তেখেতক জানো। ভগৱানক আবাহনেই জনায়, হে ভগৱান আহা, হে দুখহৰ্তা সুখকৰ্তা আহা, আহি ৰাস্তা দেখুওৱা। আমি আত্মা তমো প্ৰধান হৈ গৈছো, যাৰ বাবে উৰিব নোৱাৰো, অৰ্থাৎ পিতাৰ ওচৰলৈ যাব নোৱাৰো। এনেতো আত্মাই এটা শৰীৰ এৰি অন্য এটা শৰীৰ লয়, কৰ পৰা কলৈ গুচি যায়। আমেৰিকালৈও যাব পাৰে। কোনোবাৰ লগত সম্বন্ধ থাকিলে তেতিয়া আত্মা তৎক্ষণাৎ ছেকেণ্ডত তালৈ উৰিব, বাকী উৰি নিজৰ ঘৰলৈ উভতি যাব। এয়া হব নোৱাৰে। পতিত তালৈ যাব নোৱাৰে। সেইবাবে মিনতি কৰে, সেই পতিত পাৱন আহা, মানে পুনৰ্জন্মহে লয়। কিন্তু উভতি যৰ পৰা আহিছো, মানে পৰম ধামৰ পৰা আহিছো,
আকৌ পৰম ধামলৈ নাযায়গে যেতিয়ালৈকে আত্মাৰ হিচাপ কিতাপ পুৰা নহয়, পাৰ্ট যেতিয়ালৈকে কমপ্লিট নহয়। পিতা যেতিয়া আহে তেতিয়া আহি বুজায়, মই আহোঁৱে তেতিয়া যেতিয়া গোটেই জগতখন পতিত হয়। পতিত জগতত এজনো পাৱন নাই। মনুষ্যই ভাবে গংগা পতিত পাৱনী, সেইবাবে স্নান কৰিবলৈ যায়, কিন্তু পানীৰ দ্বাৰাতো কোনো পাৱন হব নোৱাৰে। পুৰণি জগতখন হয় পতিত, নতুন জগতখন পাৱন। এতিয়া তোমালোক বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ আহিছা। তোমালোক পুণ্য আত্মা হব লাগে। তোমালোক আত্মা শতপ্ৰধান আছিলা, তোমালোকে এতিয়া তমোপ্ৰধান হৈছা। গংগা স্নানেৰে কেতিয়াও শতপ্ৰধান নহব, কাৰণ পানীৰে আত্মাক শুদ্ধ বনাব নোৱাৰি, তাৰ কাৰণে লাগে জ্ঞানৰ জল। পতিতক পাৱন কৰি তোলা এয়াতো বাবাৰহে কাম, পতিত পাৱন পিতাৰহে কাম। বাকী সেই পানীৰ নদীটো সকলো ঠাইতে আছে। মেঘৰ পৰা পানী বৰষে, সকলোৱে পায়। যদি নদীৰ পানীৰে পাৱন কৰি তোলে বা নদীয়ে যদি পাৱন কৰি তোলে, তেতিয়াতো সকলোকে পাৱন কৰি দিব। পাৱন হোৱাৰ যুক্তি পিতাইহে আহি এওঁৰ দ্বাৰা শুনায়, মানে ব্ৰহ্মা বাবাৰ দ্বাৰা শুনায়। এওঁৰ নিজৰ আত্মা আছে। পিতাই কয় মোৰ নিজৰ শৰীৰ নাই, শিৱ বাবাৰতো কোনো নিজৰ শৰীৰ নাই। কল্পই কল্পই তোমালোকক বুজাবলৈ এওঁৰ শৰীৰতহে আহোঁ। তোমালোকে নিজৰ জন্মক নাজানা। কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়ে। বাবাই কয় এয়া 84 জন্মৰ চক্ৰ। 5000 বছৰত 84 লাখ জন্ম কোনেও লব নোৱাৰে। সেয়েহে বাবাই বুজায় সত্যযুগত তোমালোকে 16 কলা সম্পূৰ্ণ আছিলা, আকৌ 2 কলা কম হল, তাৰ পাছত লাহে লাহে কম হৈ গৈ থাকে। নতুন জগতখনেই আকৌ পুৰণি হয়। দ্বাপৰ কলি যুগক পতিত জগত বুলি কোৱা হয়, মানে দুখধাম। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। মোকেই জ্ঞানৰ সাগৰ বুলি কয়। শিৱ বাবাই কৈছে যে জ্ঞানৰ সাগৰ নিৰাকাৰ পৰমাত্মাকে কোৱা হয়। মই জানো কোনো শাস্ত্ৰ পঢ়ো, মই এই সৃষ্টিৰ আদি মধ্য অন্তক জানো। ভক্তি মাৰ্গ সকলৰ এই জ্ঞান থাকিব নোৱাৰে, মানে একুৰেট পৰমাত্মাৰ পৰিচয়, তেওঁ যে সকলো আত্মাৰ পিতা, তেখেতে যে জ্ঞানৰ সাগৰ, তেখেতেই যে মুক্তিদাতা, যোগ শিকায় আৰু ৰাজাই প্ৰাপ্ত কৰায়, সেই কথাটো কোনোৱে নাজানে। সেই সকলোবোৰ হল ভক্তিৰ জ্ঞান। গায়নো কৰে আমি পাপী নীচ, আমাৰ কোনো গুণ নাই, নিজে দয়া কৰক, কয় না, নিজে নিজ গুণত সন্তুষ্ট হৈ আমাক দয়া কৰক। এওঁৰ দ্বাৰা মানে ব্ৰহ্মাৰ ওপৰত দয়া কৰিলে তেতিয়া মনুষ্যৰ পৰা দেৱতা হল। ইয়াকে কোৱা হয় উচ্চতকৈও উচ্চ ভাগ্য, শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ ভাগ্য। স্কুললৈ ভাগ্য গঢ়িবলৈ যায় না, কোনোবা জাজ, কোনোবা ইঞ্জিনিয়াৰ হয়, সেয়া হল অলপ সময়ৰ বাবে ভাগ্য। ইয়াত তোমালোকৰ ঈশ্বৰৰ দ্বাৰা ভাগ্য গঢ়া হয় আৰু বহুত সময়ৰ কাৰণে, মানে 2টা যুগৰ কাৰণে। সেইবাবে মিনতি কৰে হে দুখহৰ্তা সুখকৰ্তা, আমাক পাৱন কৰা, দেৱী দেৱতা কৰি তুলিবলৈ পিতাৰ বাহিৰে আন কোনেও পঢ়াব নোৱাৰে, ৰাজযোগ শিকাব নোৱাৰে। পিতাই বহি আত্মাসকলক লগত কথা পাতি আছে। আত্মাই কয়, সন্তানসকলে কয়, আত্মাই কয় এয়া মোৰ শৰীৰ। শৰীৰেতো কব নোৱাৰে যে মোৰ আত্মা। শৰীৰৰ ভিতৰত আত্মা আছে। আত্মাই কয় এয়া মোৰ শৰীৰ। মনুষ্যই কয় মোৰ আত্মাক দুখী নকৰিবা। আত্মা শৰীৰত নাথাকিলে তেতিয়া কথা কবও নোৱাৰে। মানুহে কয় না, মোৰ আত্মাক দুখ নিদিবা। আত্মাই কয় মই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। আমি নিশ্চয় 84 জন্ম ভোগ কৰিছো, নৰকবাসী হৈছো। এতিয়া পুনৰ তোমালোক সত্যযুগবাসী অৰ্থাৎ স্বৰ্গবাসী হোৱাৰ পুৰুষাৰ্থ কৰি আছা। সত্যযুগ নিবাসী পিতাইহে
কৰি তুলিব। সত্যযুগ মানেই হৈছে স্বৰ্গ। এতিয়া সেই স্বৰ্গৰ বাসিন্দা কোনে বনাব? তাৰ কাৰণেতো যোগ্যতা লাগিব, পাৱন হব লাগিব। আকৌ বাবাই বুজাইছে স্বৰ্গ বুলি কোৱা হয় সত্যযুগক। এয়া যি কয় যে আমুক স্বৰ্গবাসী হল, এয়া মিছাকৈ কয়। এয়াতো নৰক, কলিযুগতে আকৌ পুনৰ জন্ম লয়, আৰু কলিযুগটো হৈছে নৰক। কোনোবা মৰিলে তেতিয়া কয় স্বৰ্গলৈ গল, তেন্তে আকৌ নৰকলৈ কিয় মাতে যে আহি খাদ্য খোৱা, মানে ভোজন খুৱায়? স্বৰ্গতটো তেওঁলোকে বহুত বৈভৱ পায়, তেন্তে তোমালোকে নৰকলৈ কিয় মাতা? মনুষ্যৰ ইমানখিনিও জ্ঞান নাই। পিতায়ে বুজায়, এতিয়া এই কলিযুগ সমাপ্ত হব, ইয়াত জুই লাগিব, এই সকলোবোৰ নাশ হৈ যাব। তোমালোক সন্তানসকল, যিসকলে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা, সেই সকলে সত্যযুগত আহি ৰাজত্ব কৰিবা। এই লক্ষ্মী নাৰায়ণক এই উত্তৰাধিকাৰ কোনে দিয়ে? পিতাই। তোমালোক এতিয়া বাবাৰ দ্বাৰা যোগ্য হৈ আছা। তোমালোকে কবা আমি নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ আছো, নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ আছো। পিতাই কয় মই স্বৰ্গবাসী নহওঁ, মই সত্যযুগলৈ নাযাওঁ, মইতো পৰম ধামত থাকো। নৰকবাসী স্বৰ্গবাসী তোমালোক হোৱা। আত্মাৰ নিবাস স্থান হৈছে শান্তিধাম, আকৌ তোমালোক সুখধামলৈ আহা। এয়া হয়ে দুখধাম, ইয়াৰ এতিয়া বিনাশ হব। এয়া কোনেও নাজানে যে ভগৱান ব্ৰহ্মাৰ শৰীৰত আহি ৰাজযোগ শিকায়। তেওঁলোকে ভাবে যে শ্ৰীকৃষ্ণ আহিল, শ্ৰীকৃষ্ণৰ শৰীৰৰ দ্বাৰা বুলিও নকয়। শ্ৰীকৃষ্ণক ভগৱান বুলি কব নোৱাৰি, কিয়নো তেখেত হৈছে প্ৰিন্স, আৰু তেখেতে ৰজা হৈ গৈ ৰাজ্য চম্ভালে। তেখেতৰ নিজৰ সন্তান থাকে, আৰু তেখেতৰ মাতা পিতা থাকে, তেখেতৰ গুৰু শিক্ষক থাকে, তেন্তে তেখেতক আমি নিৰাকাৰ ভগৱান বুলি কেনেকৈ কম? আৰু ভগৱান সেইজনহে যিজন অভোক্তা, অকৰ্তা, অয়োনি, কিন্তু কৃষ্ণৰতো মা পিতা দেখাইছে। তো সেইকাৰণে বাবাই কৈছে তেখেতক আমি ভগৱান বুলি কব নোৱাৰো। আমি কি বুলি কব পাৰো? তেখেত পুৰুষোত্তম, ভগৱানৰ সমান। তেওঁতো বিশ্বৰ মালিক হয়গৈ, মুক্তিদাতা সকলোৰে এজন। দেৱতা অনেক, কিন্তু ভগৱান এজন। তেওঁ হল সুপ্ৰিম আত্মা, পৰম আত্মা। জগতত কোনো সৎ সংগ নাই, যত এনেকৈ ভাবিব যে আমি পিতাৰ পৰা সত্যযুগৰ উত্তৰাধিকাৰ লওঁ। মানে এনেকুৱা কোনো সৎসংগ নাই যত এইটো ভাবে যে ভগৱানে আমাক পঢ়াইছে। পতিতৰ পৰা পাৱন কৰি তোলৌতা এজনেই পিতা, পতিতৰ পৰা পাৱন কৰি তোলোতা এজনেই পিতা। পিতাই কয় মই তোমালোকৰ সঁচা গুৰু, তোমালোকক পাৱন কৰি তোলো, বাকী গংগাৰ পানীয়ে পাৱন কৰি তুলিব নোৱাৰে। এয়া হয় পাপাত্মা সকলৰ জগত। সত্তু প্ৰধানৰ পৰা তমো প্ৰধান হবই লাগে। তোমালোকে ভক্তি নকৰা, এনেকৈও কয়। ৰাম বুলিও নোকোৱা, তেওঁতো তোমালোকৰ পিতা হয়, তোমালোকক পঢ়াই আছে। হে ভগৱান আহা, হে ৰাম বুলিও কব নালাগে, কাৰণ এয়া হৈছে ভক্তিৰ সংস্কাৰ। কিন্তু বহুতৰে এইটো অভ্যাস হৈ গৈছে, সেয়েহে মুখৰ পৰা ওলাই যায় হে ঈশ্বৰ, হে ৰাম। তোমালোকক পিতাই কয় মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হব, আৰু তোমালোক মোৰ ওচৰলৈ আহি যাবা। স্মৰণ এজনকে কৰিব লাগে। বাবাই কয় এয়া তোমালোকৰ অন্তিম জনম, এতিয়া উত্তৰাধিকাৰ ললা মানে ললা, আৰু পাছত কেতিয়াও পাব নোৱাৰো। পিতাই বুজাইছে এয়া যি নিজকে হিন্দু বুলি কয়, তেওঁলোক প্ৰকৃততে দেৱী দেৱতা ধৰ্মাৱলম্বী। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলে কেতিয়াও নাম সলনি নকৰে। সেইকাৰণে কয় না, এতিয়া নহলে কেতিয়াও নহয়, এতিয়া পালো মানে পালো। আৰু বাবাই কৈছে
তমো প্ৰধান হলেও খ্ৰীষ্টিয়ানসকলে কিন্তু নিজৰ ধৰ্মৰে হয়। তোমালোক দেৱী দেৱতা হোৱা কিন্তু পতিত হোৱাৰ বাবে নিজকে হিন্দু বুলি কৈ দিয়া, নিজক দেৱতা বুলি কব নোৱাৰা। এইটো পাহৰি গৈছা যে আমি প্ৰকৃততে দেৱী দেৱতা আছিলো। নিজক দেৱতা ধৰ্মৰ বুলি কোনেও নকয়, কিয়নো বিকাৰী হয়। এতিয়া হল দেহ অভিমান। সকলোৰে দেহৰ অভিমান এতিয়া বহুত, আৰু নিজকে দেৱতা ধৰ্ম বুলি নোকোৱাটো এটা দেহ অভিমান। সন্তানসকলক বহুত ভালদৰে বুজোৱা হয়। ইয়াত কোনো সাধু সন্ত আদি নাই। মই বেপাৰী, মই আমুক, এই সকলোবোৰ হল দেহ অভিমান। এতিয়া তোমালোক দেহী অভিমানী হব লাগে। দেহী অভিমানী হোৱাতে পৰিশ্ৰম হয়। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ হলে পিতাক স্মৰণ কৰিব লাগে। কাম কৰি যোৱা, অন্তৰেৰে পিতাক স্মৰণ কৰা। তেখেত আমাৰ মিত্ৰও হয়, সখাও হয়। তোমালোক সকলো এজন প্ৰেমিকৰ প্ৰেমিকা। সকলোৰে সদ্গতি দাতা এজন প্ৰেমিক মানে স্বাজন। তেওঁ তেতিয়াই আহে যেতিয়া সকলোৱে সদ্গতি লাভ কৰে, স্বৰ্গৰ স্থাপনা হয়, দুখৰ নাম চিহ্নও নাইকিয়া হৈ যায়। এতিয়া তোমালোক সন্তানসকলৰ ইয়ালৈ আহিছা বেহদৰ পিতাৰ পৰা 21 জন্মৰ বাবে সৰ্বদা স্বৰ্গৰ সুখৰ উত্তৰাধিকাৰ পাবলৈ। আন কোনো মনুষ্য মাত্ৰে কাকো স্বৰ্গৰ মালিক কৰি তুলিব নোৱাৰে। শিৱ বাবা ভাৰততহে আহি ভাৰতক স্বৰ্গৰ কৰি তোলে। শিৱ জয়ন্তীও ভাৰততে পালন কৰে, কিন্তু পাহৰি গৈছে যে বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লাভ কৰো। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা শিৱ বাবাক আমাৰ সন্তানসকলৰ বহুত বহুত ইয়াদ প্যাৰ আৰু নমস্কাৰ। ওম শান্তি। আজি ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, পঢ়াৰ আধাৰত নিজৰ ভাগ্য উচ্চ কৰি গঢ়িব লাগে। মনুষ্যৰ পৰা দেৱতা হব লাগে। পাৱন হৈ ঘৰলৈ উভতি যাব লাগে। আকৌ নতুন জগতলৈ আহিব লাগে। 2 নম্বৰটো, হাতেৰে কাম কৰি এজন পিতাৰ স্মৃতিত থাকিব লাগে। কোনো ওলোটা কথা শুনিবও নালাগে, শুনাবও নালাগে। আজি বৰদানটো হল সদায় নিজৰ পবিত্ৰ স্বৰূপত স্থিৰ হৈ গুণৰূপী মুকুতা গ্ৰহণ কৰোতা পবিত্ৰ হলিহংস ভৱ। তোমালোক হলিহংসৰ স্বৰূপ হৈছে পবিত্ৰ আৰু কৰ্তব্য হৈছে সদায় গুণৰূপী মুকুতা গ্ৰহণ কৰা। অৱগুণৰূপী পাথৰ কেতিয়াও বুদ্ধিৰে যাতে স্বীকাৰ নকৰে। কিন্তু এইটো কৰ্তব্য পালন কৰিবৰ বাবে সদায় এটা আজ্ঞা যাতে স্মৃতিত থাকে যে বেয়া চিন্তন কৰিব নালাগে, বেয়া শুনিব নালাগে, বেয়া চাব নালাগে, বেয়া কব নালাগে। যিয়ে এইটো আজ্ঞা সদায় স্মৃতিত ৰাখে তেওঁ সদায় সাগৰৰ দাঁতিত থাকে। হংসৰ ঠিকনাই হৈছে সাগৰ। বাবা যেনেকে সাগৰ, তো বাবাৰ লগত থকা মানে কাষত থকা। শ্লোগান, চলোতে ফুৰোতে ফৰিস্তা স্বৰূপত থাকা। এয়াই পিতা ব্ৰহ্মাৰ অন্তৰ পচন্দ উপহাৰ। ব্ৰহ্মা বাবাৰ পচন্দৰ উপহাৰ কি? চলোতে ফুৰোতে ফৰিস্তা স্বৰূপত থকাটোৱে হৈছে পিতাৰ ব্ৰহ্মাৰ অন্তৰ পচন্দ উপহাৰ। বাবাই সেইটোৱে ভাল পায়, সেইটো উপহাৰে আমাৰ পৰা বিচাৰে। অব্যক্ত ইংগিত, সদায় অচল অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা। সদায় অটল অচল হৈ থকাৰ বাবে স্ব উন্নতি আৰু সেৱাৰ উন্নতিত সদায় ব্যস্ত হৈ থাকা আৰু সকলোৰে প্ৰতি শুভ ভাৱনা ৰাখা। সম্বন্ধৰ আধাৰত ভূমিকা নহয়, সেৱাৰ সম্বন্ধৰে ভূমিকা পালন কৰা। দ্বিতীয়তে, বিনাশী সাধনসমূহক
অৱলম্বন বা আধাৰ কৰি নলবা। এয়া সকলো সেৱাৰ প্ৰতি নিমিত্তহে। সেৱাৰ অৰ্থে কামত ব্যৱহাৰ কৰিলা আৰু ইয়াৰ পৰা ওপৰত গুচি গলা। সাধনৰ আকৰ্ষণত মন আকৰ্ষিত হোৱা অনুচিত। ওম শান্তি। ওম শান্তি।